কন্যাকা লাইভলৈ স্বাগতম জনাইছোঁ আৰু এক পোনপটীয়া সম্প্ৰচাৰ দেখাই আছোঁ দক্ষিণ চতিয়াৰ যি মাজৰাতি গাঁও আছে আৰু এই দক্ষিণ চতিয়াৰ মাজৰাতি গাঁৱৰ পৰা এক পোনপটীয়া সম্প্ৰচাৰ দেখাই আছোঁ আৰু আমি প্ৰতিদিনে আচলতে ধাৰাবাহিকভাৱে আমি যি বাঘৰ যি সন্ত্ৰাস দক্ষিণ চতিয়াত যি বাঘৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ আমি বাতৰি পৰিৱেশন কৰি আহিছিলোঁ আৰু 4 দিনকৈ এই সপ্তাহটোৰ ভিতৰত 4 দিনকৈ 4 ঘৰ গৃহস্থৰ ঘৰত 4টাকৈ আচলতে বাঘে গোমাতা ভক্ষণ কৰা দেখিবলৈ পোৱা গ'ল কিন্তু কাণ সাৰ নাই যি বন বিভাগ আছে বিশ্বনাথৰ যি বন বিভাগ আছে সেই বিশ্বনাথৰ বন বিভাগৰ কিন্তু কাণ সাৰ নাই আৰু আজি এতিয়া পৰ্যন্ত আচলতে নিশাৰ ভাগতে খবৰ দিয়ে নিশাৰ ভাগতে যেতিয়া বাঘে সন্ত্ৰাস চলায় বাঘে যেতিয়া গোহালিৰ পৰা গোমাতা টানি ভক্ষণ কৰে তেতিয়া নিশাৰ ভাগতেই বন বিভাগক স্থানীয় লোকে খবৰ দিয়ে কিন্তু পুৱা 10 বজা 11 বজালৈকে সেই বন বিভাগৰ আচলতে কাণ সাৰ নাই আৰু যোৱাকালিৰ দিনটোত আমি এক পোনপটীয়া সম্প্ৰচাৰ দেখাইছিলোঁ যি সুব্বা বস্তি আছিলে যি চন্দ্ৰৰাতি সুব্বা বস্তি আছিল দক্ষিণ চতিয়াৰ সেই চন্দ্ৰৰাতি সুব্বা বস্তিত যোৱাকালি এজনী তাতে গাই গৰু আচলতে ভক্ষণ কৰিছিলে বাঘে আৰু যোৱা পৰহিৰ দিনটোতো আচলতে যি গড়পাল আছিলে সেই 3 নম্বৰ কাছমাৰী আছিলে সেই দক্ষিণ চতিয়াৰ 3 নম্বৰ কাছমাৰীত এজনী যি গৰ্ভৱতী আচলতে গাই গৰু তাতে বাঘে ভক্ষণ কৰিছিল আৰু আজিৰ দিনটোৰ পুৱাৰ ভাগৰ এক পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ আজিৰ দিনটোত দক্ষিণ চতিয়াৰ যি মাজৰাতি গাঁও আছে মাজৰাতি গাঁৱত আজি যোৱা নিশা দুজনীকৈ আচলতে গৰু দুজনীকৈ গাই গৰু এজনী গাভিনী গাই গৰু আছিলে আৰু দুজনীকৈ গাই গৰু গৃহস্থৰ যি আচলতে গোহালিত বাঘে প্ৰৱেশ কৰিছিল আৰু তাৰপিছত যি সেই গৌমাতা আছিল সেই গৌমাতা ইয়াতে আচলতে বৰ্তমান সময়ত দেখাই আছোঁ এক পোনপটীয়া সম্প্ৰচাৰ এই যি গাই গৰুজনী আছিল যোৱা নিশাৰ ভাগত আচলতে বাঘে আহি নিজৰ গৃহস্থৰ যি গোহালি আছিল সেই গোহালিতে গৰুজনী আচলতে হত্যা ইয়াতে মৃত্যুমুখত পৰিছে বৰ্তমান সময়ত আৰু এনেকৈ আচলতে ডিঙিত আক্ৰমণ চলাইছিলে আৰু ডিঙিত আক্ৰমণ চলাই এই যি গাইজনী আছিল এই গাইজনীক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিছিলে কিন্তু এক কথাত ক'ব লাগিব আচলতে ধাৰাবাহিকভাৱে আমি বাতৰি পৰিৱেশন কৰি আহিছিলোঁ আৰু ধাৰাবাহিকভাৱে যি বাঘৰ যি সন্ত্ৰাস দক্ষিণ চতিয়াত সেই বাঘৰ সন্ত্ৰাসৰ বাতৰি পৰিৱেশন কৰি আহিছিলোঁ কিন্তু বৰ্তমানলৈকে ক'ব লাগিব এক কথাত যে বিশ্বনাথৰ আচলতে যি বন বিভাগ আছিল সেই বিশ্বনাথৰ বন বিভাগৰ কিন্তু একো কাণসাৰ নাই আৰু ইয়াৰ যি স্থানীয় লোকসকল সেই স্থানীয় লোকসকলে বাৰে বাৰে আচলতে দাবী জনাই আহিছিলে যে ফেন্সিঙৰ ব্যৱস্থা কৰিব লাগে কাজিৰঙাৰ যি হস্ত সংযোজন দক্ষিণ চতিয়াৰ নিচেই কাষত যি কাজিৰঙা হস্ত সংযোজন সেই হস্ত সংযোজনত ফেন্সিঙৰ ব্যৱস্থা কৰিব লাগে নাইবা আচলতে বন বিভাগৰ দ্বাৰা আচলতে কটকটীয়া তাত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে কিন্তু একো নাই যি বন বিভাগ আছিল সেই বন বিভাগৰ একো কাণসাৰ নাই যাৰ বাবে আচলতে 4 দিনত এসপ্তাহৰ ভিতৰত 4টা দিনত এটা দিনো বাদ নপৰাকৈ 4টা দিনত 4জনীকৈ আচলতে গাই গৰু এনেকৈ বাঘে আহি গৃহস্থৰ যি গোহালি সেই গোহালিৰ ভিতৰত প্ৰৱেশ কৰি পেলাই এনেকৈ হত্যা কৰা দেখিবলৈ পোৱা গ'ল আৰু এক কথাত ক'ব লাগিব যে যি জনবসতিপূৰ্ণ এৰিয়া আৰু কাজিৰঙা হস্তৰ যি আচলতে গোহালি সেই গোহালিত প্ৰৱেশ কৰি এটাৰ পিছত এটাকৈ আচলতে গোমাতা এনেকৈ হত্যা কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাইজৰ মাজত এক প্ৰশ্ন উঠিছে ৰাইজৰ মাজত এক প্ৰশ্নৰ উদয় হৈছে যে বন বিভাগক খবৰ দিয়া হয় বাৰে বাৰে বন বিভাগক খবৰ দিয়া হয় নিশাৰ ভাগতে বন বিভাগক খবৰ দিয়া হয় কিন্তু পুৱাৰ ভাগলৈকে পুৱা 10 বজা 11 বজালৈকে কোনো বন বিভাগৰ বিষয়া আহি ইয়াত উপস্থিত নহয় বাৰে বাৰে ৰাইজে দাবী কৰি আহিছে যে তেওঁলোকক নিৰাপত্তা লাগে তেওঁলোকক যি কাজিৰঙা হস্ত সংযোজনত বন বিভাগৰ দ্বাৰা এজন বা দুজন বনৰক্ষী তাত কোনো ধৰণৰ কাম কৰিব নোৱাৰে আৰু নিশাৰ ভাগত সেই বনৰক্ষীসকলে এজন বা দুজন বনৰক্ষী তেনেকৈ আহি তাত একো কাম কৰিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত দেখা পোৱা গৈছে যে ইখনৰ পিছত সিখন ছবি দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত ইটোৰ পিছত সিটো দৃশ্য দেখিবলৈ পোৱা গৈছে দক্ষিণ চতিয়াৰ বিভিন্নজন গৃহস্থৰ হ'বই এনেধৰণৰ ঘটনা ইয়াত পুনৰাবৃত্তি হ'ব বা এনেধৰণৰ ঘটনা ইয়াত ঘটিব স্থানীয় ব্যক্তি আছে আমি পোনে পোনে কথা পাতিম কি ক'ব যে 4 দিনত 4টাকৈ গোমাতা ভক্ষণ কৰিছে আমাৰ এই কাজিৰঙা হস্ত সংযোগ পানপুৰ টু বিশ্বনাথলৈকে আমাক কটকটীয়া সুৰক্ষা ব্যৱস্থা লাগিব পৰা উদং কৰি পেলাইছে এতিয়া গৃহস্থবিলাকে আমি কি কৰি ইয়াত বহিম কেনেকে আমি ৰাতিটো মানে বাৰাণ্ডাৰ পৰা চোতালত ওলাবলৈ আজি আমি ভয়াতুৰ হৈ আছো কেনেকে আজি আমি বাচিবলৈ ইয়াত মানে প্ৰাণটো আমি ৰক্ষা কৰিম আৰু যোৱা সপ্তাহ এইটো কিয়ৰ গাফিলতি আছে ইয়াত কি কৰি আছে বন বিভাগে কিয় কাণত তেল দি হৈ আছে আজি আমি ইয়াত মানে সব কৃষক ৰাজ্য গৃহস্থ মানুহ আজি আমি এক মুঠি খাবৰ কাৰণে আমি বাচিবলৈ আজি বহুত ভাবিব লগা কথা হৈছে এইটো এনেকুৱা
আচলতে যোৱা সপ্তাহটোৰ ভিতৰত 4 দিনত 4টাকৈ গোমাতা এনেকৈ গৃহস্থৰ যি গোহালি সেই গোহালিৰ ভিতৰত বাঘে প্ৰৱেশ কৰি এনেকৈ আচলতে ইটোৰ পিছত সিটো গৰু হত্যা কৰা দেখিবলৈ পোৱা গৈছে। আৰু স্থানীয় লোকসকলৰ দাবী আছিল যে স্থানীয় লোকসকলে বাৰে বাৰে দাবী জনাই আহিছে যে ইয়াত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে, ৰাইজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু সুৰক্ষা আচলতে নিশ্চিত কৰিব লাগে, কিন্তু কাণ সাৰ নাই আচলতে। আৰু ইতিমধ্যে স্থানীয় ব্যক্তিয়ে জনাইছে যে তেওঁ যে কিয় আচলতে বন বিভাগ কিয় কাণত তেল দি শুই থাকিব লাগে। আৰু সঁচা কথা যে এইটো ক'ব লাগিব, কাৰণ যোৱাকালি যেতিয়া ইয়াত নিৰাপত্তা দিয়াটো পিছৰ কথা, ইয়াত সুৰক্ষা দিয়াটো পিছৰ কথা, কিন্তু ইয়াত আহি তেওঁলোকে খবৰ এটা যে ল'ব লাগে, আহি পুৱাৰ ভাগত এই 10 বাজিবৰ সময় হ'ল, নিশাই খবৰ দিয়া হৈছিল, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো এটা খবৰ লোৱা নাই। আৰু আমাৰ লগত গৃহস্থ আছে, গৃহস্থই জনাইছে যে তেওঁ আচলতে 20 মিটাৰমান দূৰৈত আছিলে যেতিয়া নিশা বাঘটোৱে গৰুজনী ভক্ষণ কৰিছিল, তেতিয়া গৃহস্থই উমান পাইছিল আৰু তাৰপিছত উঠি আহিছিলে। আৰু তাৰপিছত 20 মিটাৰমান দূৰৈত গৃহস্থ আছিল বুলি ইতিমধ্যে গৃহস্থই জানিবলৈ দিছে। আৰু এক আচলতে ভাগত খবৰ দিয়াৰ পিছতে কিন্তু বৰ্তমানলৈকে কোনো বন বিভাগৰ কাণ সাৰ নাই। আৰু যোৱাকালিৰ দিনটো যোৱা নিশাৰ ভাগত আচলতে দক্ষিণ চতিয়াৰ এই মাজৰাতি গাঁও, যি মাজৰাতি গাঁও আছে, এই মাজৰাতি গাঁৱত অকল এইজনী গাই নহয়, এই মাজৰাতি গাঁৱত যোৱা নিশাৰ ভাগত আচলতে দুজনীকৈ গাই গৰু ইয়াতে আচলতে বাঘে হত্যা কৰা দেখিবলৈ পোৱা গ'ল। আৰু আমি ইটোৰ পিছত সিটো প্ৰতিবেদন প্ৰতিদিনে আগবঢ়াই আহিছিলোঁ। আৰু পুনৰবাৰ আচলতে বাকী যি ঘৰ আচলতে গৃহস্থ আছে, আমি তাৰ পৰাও এক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম। আৰু সুৰক্ষা আচলতে